মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীয়ে ৩০টাকৈ চৰাং গৰুসহ ৩জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি থিং ৰূপহীৰ পৰা AS02 DC 0674 নম্বৰৰ এখন ট্ৰাকত ৩০টাকৈ গৰু ভৰাই মৰিগাঁও অভিমুখে আহি থকা সময়ত চৰাং গৰুৰ লগতে এই চৰাং গৰু ব্যৱসায়ৰ লগত জড়িত ছায়াদুল বাছাৰ, দিলদাৰ হুছেইন আৰু জালালুদ্দিন নামৰ ৩জন ব্যৱসায়ীক আটক কৰাৰ বিপৰীতে গাড়ীখনৰ চালক মেহবুব আলম পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে চৰাং গৰু ব্যৱসায়ৰ লগত জড়িত ৩জনকে জেল হাজতলৈ প্ৰেৰণ কৰিছে। ক'ৰ পৰা আনিছিলে গৰুটো ক'ৰ পৰা আনিছে গৰুবোৰ চাওঁ কি নাম ক'ৰ পৰা আনিছে গৰুবোৰ হা ক'ৰ পৰা আনিছে কওকচোন বিক্ৰীৰ কাৰণে আনিছিলে ন হা কি নাম আপোনালোকৰ কি নাম হে কি নাম আপোনালোকৰ এইটো নামি যা আপুনি উঠাই ল তিনটা মিক্স আছে তিনটা শক্তি আছে পৰি আছে হ'ব দিলা কিন্তু এটা মৰিব বৰ হোৱা নাই নিউজ ডেস্ক ৰিপোৰ্ট আসাম ৰিপোৰ্টছ লাইভ।